আক শুনি বন্ধ্যা নারী পুত্র হুয়ে গুণবন্ত দুর্জনো সজন হুয়ে দুখী ধনবন্ত ভাগৱত শুনিলে সন্তান নোহোৱা মহিলাই সুযোগ্য সন্তান পোৱাৰ যোগ্যতা লাভ কৰিব পাৰে মুকং কৰোতি বাসলং পংগুলংগতে গ্ৰিং যত কৃপাতমহং বন্দে পৰমানন্দ মাধৱম ভগৱানে কৈছে মোৰ কৃপা হ'লে বুবাই কথা ক'ব পাৰে মোৰ কৃপা হ'লে খুৰাই পৰ্বত বগাব পাৰে মোৰ কৃপা হ'লে অন্ধই চকুৰে দেখে আপোনালোকে বিনীত বৰা অন্ধ জন্মান্ধ তেওঁৰ মুখেদি আপোনালোকে ভাগৱত ব্যাখ্যা শুনিলে এয়া জানো ঈশ্বৰ কৃপা নহয় এয়া জানো আমাৰ বিশ্বাসৰ কথা নহয় গতিকে আমি বিশ্বাসেৰে ল'ব লাগিব গতিকে আপোনালোকৰ গাঁৱৰ দুষ্ট মানুহ সন্ত হৈ যাব বন্ধ্যা নাৰীয়ে সুযোগ্য সন্তান পোৱাৰ যোগ্যতা লাভ কৰিব দুখীয়া মানুহ ধনী হৈ যাব কিন্তু ভাগৱত শুনিবই লাগিব ভাগৱত নুশুনা কোনো জীৱ যিমান ধনৱন্ত হওক বিদ্যাৱন্ত হওক শ্ৰীমন্ত নহওক কিংবা ভাগৱত নুশুনা জীৱ কেতিয়াও সংস্কাৰ হ'ব নোৱাৰে মনত ৰাখিব কথাটো আমাৰ গুৰুজনাই কৈছে যে ভাগৱত শুনিলে মহাপুৰুষে আমাক লিখিছে যে কৃষ্ণ কথা কাণত সোমোৱাৰ লগে লগে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই জলৰ যতে কমল যেহেন শৰতকালে স্বভাৱতে নিৰ্মল হয় শৰৎকালৰ পানীৰ দৰে কৃষ্ণ কথা শুনা আৰু গোৱা মানুহৰ মনটো নিৰ্মল হৈ যাব আৰু বিজ্ঞানে কৈছে যে পৃথিৱীৰ উপৰি ভাগত যি বায়ুমণ্ডল আছে তাক ঘনত্বৰ ওপৰত তিনিটা ভাগত বিভক্ত কৰিছে টপস্ফিয়াৰ টেট্ৰস্ফিয়াৰ আইনস্ফিয়াৰক বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে আমাৰ জীৱ প্ৰাণ হ'লে এই তিনিটা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত নিৰ্মাণ কৰি থোৱা শুদ্ধ জীৱ ভকতৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব আৰু ঘূৰি আহিব নালাগে ভাগৱত শুনা জীৱ ইমান নিৰ্মল হ'ব ৰকেটৰ দৰে তিনিটা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত বৈকুণ্ঠত অৱস্থান কৰিব সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে মনত ৰাখিব গতিকে ভাগৱত নুশুনা যিমান বিদ্যাৱন্ত ধনৱন্ত শ্ৰীমন্ত নহওক কিংবা সি তিনিটা লেয়াৰৰ ভিতৰতে অহা যোৱা কৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম পুনৰপি মৰণম দামী কাপোৰ পিন্ধিলোঁ বুলিয়ে কোনোবাই যদি মলি পৰা সত্ত্বেও যদি চাবোন চাৰ্ফ নলগায় গতিকে দামী কাপোৰ পিন্ধিলে বুলি তাত মলি নপৰাকৈ নাথাকে মলি লাগিবই আৰু সেই মলি গুচাবলৈ যেনেকৈ চাবোন বা চাৰ্ফ ব্যৱহাৰ কৰে আপুনি গাঁওখনৰ ভিতৰত যিমান ধনৱন্ত বিদ্যাৱন্ত শ্ৰীমন্ত নহওক কিংবা কৃষ্ণ কথা শুনিব লাগিবই গাব লাগিবই তালৈকে আহিব লাগিবই নাহিলে আপোনাৰ জীৱ কেতিয়াও সংস্কাৰ হ'ব নোৱাৰে আপুনি পূৰ্ব পুণ্যৰ ফলত এই দৈগুং গাঁৱত এজন আটাইতকৈ ধনী মানুহ হৈ বিদ্যাৱন্ত হৈ ভোগ কৰি আছে সেইটো পূৰ্ব পুণ্য মনত ৰাখিব কৰ্মফলক তিনিটা ভাগত বিভক্ত কৰিছে প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ প্ৰাৰব্ধ বেছি পুণ্য লৈ আহি দৈগুং গাঁৱত যিসকলে গৃহস্থী কৰি আছে সি চবতকৈ ওপৰত থাকিব মধ্যম পুণ্য লৈ অহাজন মধ্যমত থাকিব কম পুণ্য লৈ অহাজন কমত থাকিব আপোনাৰ পুণ্য অনুপাতেহে আপোনালোকৰ গাঁওখনত ভগৱানে আপোনালোকক ৰাখিছে এক বিন্দু ইফাল সিফাল কৰিব নোৱাৰে গতিকে ভাগৱত শুনি যদি দুখ পাইছে আপুনি ধনী হ'বৰ কাৰণে ভাগৱত শুনিবলৈ আহক যদি বেয়া ল'ৰা ছোৱালী আছে ভাগৱত শুনিবলৈ মাতক যদি আপোনাৰ বন্ধ্যা নাৰী আছে ভাগৱত শুনিবলৈ আহক মহাপুৰুষ শংকৰদেৱে আহ্বান জনাইছে কিন্তু আগে প্ৰথমত মহাশাস্ত্ৰ ভাগৱত শুনিওক মহাযত্ন কৰি বিশেষণ লগাইছে কিন্তু মনত ৰাখিব মহাযত্ন কৰি শুনিবলৈ আহিব লাগে কিয় বিষয়ৰ দুখ যত সকলে কৰিব হত হৰি ভকতৰ সংগ ধৰি আজিৰ দৰে ভকতৰ সংগত যদি ঈশ্বৰৰ কথা শুনিব পাৰে আপোনাৰ সকলো পাৰিবাৰিক দাম্পত্য যুগ্ম জীৱন সাংসাৰিক জীৱন সামাজিক জীৱনৰ সকলো দুখ কষ্ট আপোনাৰ নাইকিয়া কৰি দিব এয়াই নামৰ মহিমা শোকদেৱক মৃত্যুলৈ 7 দিন সময় আছে অভিশপ্ত হৈ গৈছে যিজনক ভগৱন্তই ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দিছিল কিন্তু হেজনো অভিশপ্ত হৈ গ'ল কাৰণ তেওঁ বৈষ্ণৱৰ গুণৰ প্ৰয়োগ কৰিব নাজানিলে নকৰিব প্ৰাণী হিংসা মনে একোজন সদায়ে চিন্তিব মাত্ৰ কৃষ্ণৰ চৰণ বৈষ্ণৱ গুণ সম্পন্ন জীৱই কেতিয়াও প্ৰাণী হিংসা নকৰে সদায় ঈশ্বৰৰ কথা কেনেকৈ শুনিবলৈ পাওঁ তাৰ কাৰণে যত্ন কৰি থাকে কিন্তু পৰীক্ষিতে সেইখিনিতে ভুল কৰি মৃগয়া মাৰিবলৈ যোৱাৰ কাৰণে অভিশপ্ত হৈ যাব লগা হ'ল
আৰু 7 দিনত তক্ষকে দংশন কৰিব বুলি তেওঁ অভিশাপ পাব লগা হ'ল গতিকে পৰীক্ষিত যদি ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা হৈ অভিশপ্ত হ'ব লগা হয় আপুনি মই বিদ্যাৱন্ত ধনৱন্ত শ্ৰীমন্ত সম্পদশালী হলো বুলি আমি বাছি যাব পাৰিম নেকি ভাগৱত নুশুনিলে নোৱাৰিব আপোনাৰ ক'ত কৰ্মবন্ধই আপোনাক কেতিয়া ঠুকুচা মাৰিব সময়েহে ক'ব গতিকে ভাগৱত শুনিবলৈ কিয় আহিব লাগে জীয়াই থকা দিনকেইটাত যাতে কোনো ধৰণৰ কৰ্মবন্ধ দুখে কোনো ধৰণৰ দুখ বেদনাই কোনো ধৰণৰ চিন্তা তাপে আমাক যাতে তাপিত কৰিব নোৱাৰে তাৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে গতিকে ভাগৱত নুশুনা মানুহ যিমান ধনৱন্ত বিদ্যাৱন্ত শ্ৰীমন্ত নহওক কিম্বা সুমংগলেই অমংগল জানা কৃষ্ণ বিনে সব আছে ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে শিক্ষা বিদ্যাই ব্যৱসায় বাণিজ্যই একদম ভৰপূৰ হৈ আছে কিন্তু ঈশ্বৰ নাম ল'বলৈ নাহে নামঘৰলৈ নাহে ভকতৰ সংগলৈ নাহে পুৱা গধূলি ধূপ এডাল জ্বলাই ঈশ্বৰৰ কথা নুশুনে তাৰ ঘৰলৈ ওৱান আফটাৰ আনাডাৰ এটাৰ পিছত এটাকৈ অমংগলে দেখা দিব আমাৰ ভাগৱতে কৈছে সুমংগলেই অমংগল জানা কৃষ্ণ বিনে অমংগলেই সুমংগল কৃষ্ণৰ কীৰ্তনে আপোনাৰ কিবা হৈছে ব্যক্তিগত জীৱনত পাৰিবাৰিক জীৱনত দাম্পত্য জীৱনত সামাজিক জীৱনত আপুনিহে জানে আপোনাৰ কি দুখে আপোনাক আক্ৰান্ত কৰিছে ভুক্তভোগীহে ক'ব পাৰিব কিন্তু আমাৰ লক্ষ্য হ'ল যে আপুনি সদায় দুখ ভুগি থকাটো আমাৰ কাৰোৱেই লক্ষ্য নহয় আমি অশান্তিত থকাটো কাৰো লক্ষ্য নহয় আমি সকলোৱে শান্তিত থাকিব বিচাৰোঁ আনন্দত থাকিব বিচাৰোঁ যদি সেই ভাৱ আপোনাৰ আছে আজিৰ দৰে ভাগৱত শুনিবলৈ আহক আৰু নহা সকলকো আনক ভাগৱত নুশুনা পৰ্যন্ত এই তিনিটা লেয়াৰৰ ভিতৰত সি ঘূৰি থাকিব লাগিব ভাগৱত শুনিলেহে সি পৰম গতিৰ অধিকাৰী হ'ব এই তথ্য মহাপুৰুষে কৈছে এতিয়া মৃত্যুমুখী পৰীক্ষিতক শেষ দশমত এনেকুৱা এটা পাঠ শুনাইছে যে যাৰ নাম কৰিছে শ্ৰীকৃষ্ণৰ মিথিলালৈ গমন অৰ্থাৎ ভগৱন্তক মিথিলাবাসীয়ে বিচৰা নাই ভগৱন্ত মিথিলাবাসীৰ তালৈ যাবলৈ সাজু হৈছে এই তথ্য আমাক দিছে আপুনি ভগৱানক বিচাৰিব নালাগে ভগৱান আপোনাৰ ঘৰলৈ আহিব আপোনাৰ ঘৰত আপুনি ভাগৱত আজি শুনাৰ পিছত এনেকুৱা এখন ঘৰত আপোনালোকে বাস কৰিব লাগিব এনেকুৱা এটা পৰিয়ালত বাস কৰিব লাগিব যিটো পৰিয়াললৈ কৃষ্ণ নিজে আহিব কৃষ্ণ অহা পৰিয়ালটো আনন্দত থাকিব মিলা প্ৰীতিয়ে থাকিব মৰম চেনেহত থাকিব একতাৰ দোলেৰে বান্ধ খাই থাকিব এই তথ্য আমাক দিছে যে আমাৰ যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব ঈশ্বৰ উপাসনা চলিব সেইখন ঘৰলৈ কৃষ্ণ নিজে আহিব আপুনি মাতিব নালাগে যেই নাম সেই হৰি জানা নিষ্ঠ কৰি নামৰ সংগ নচাৰন্ত হৰি ভগৱানে কৈছে মোৰ নামটো মোতকৈ শ্ৰেষ্ঠ আৰু গুৰুজনাই কৈছে আপোনাৰ মোৰ নামতকৈ আপোনাৰ মোৰ নামটো শ্ৰেষ্ঠ আমি বহি আছোঁ ভাগৱত শুনি বাহিৰৰ পৰা যদি ইয়াত বহি থকা কোনো বাপ আই বা যুৱক যুৱতী এজনক কোনোবাই যদি অতি জৰুৰী কামত লগ পাবৰ কাৰণে বিচাৰে তেতিয়াহ'লে যাৰ নামটো ক'ব তেওঁ উঠি যাব আপোনাৰ নামটো ক'লে যদি আপুনি উঠি যায় তেতিয়া আপুনি ডাঙৰ নে আপোনাৰ নামটো ডাঙৰ আপুনি বুজিব লাগিব মোতকৈ মোৰ নামটোহে ডাঙৰ মোৰ নামটো ক'লে যদি মই উঠি যাওঁ এইটো যদি সঁচা কথা হয় ভগৱন্তৰ নাম কোৱা ঘৰখনলৈ ভগৱন্ত আহিব নে নাহিব সেই সঁচা কথাটো আমি বিশ্বাস কৰি ল'ব লাগিব আজি ভাগৱত শুনি দে ভাগৱতৰ আজি প্ৰতিটো কথাৰ ওপৰত আপোনালোকে বিশ্বাসেৰে ল'ব লাগিব বিশ্বাসে পাইবে তাংক তৰ্কে বহু দূৰ মহাত্মা গান্ধীয়ে কৈছে ৰিলিজিয়াছ বিলিভছ আৰ বেছড অন ফেইথ ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰেছপ্ৰেড বাই ব্ৰেইন বাট বাই হাৰ্ট ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয় কাৰোবাক দেখুৱাই দিব পৰা বস্তু নহয় ই অন্তৰৰ উপলব্ধিৰ বস্তু অন্তৰৰ উপলব্ধি বস্তু যাৰ উপলব্ধি হ'ব তাৰ সংস্কাৰ হ'ব যাৰ উপলব্ধি নাই সি যেইছে থে যেনে আছে তেনেই থাকিব যিমান ভাগৱত নুশুনক যিমান ভকতৰ সংগলৈ নাযাওক যেতিয়ালৈকে উপলব্ধি নকৰিব তেতিয়ালৈকে আপোনাৰ জীৱনত কোনো সংস্কাৰ হ'ব নোৱাৰে আপোনালোকক প্ৰত্যেককে এই দৈগুংবাসী গাঁওখনৰ ৰাইজলৈ বিভিন্ন প্ৰতিভা দিছে কাক কি দিছে আপোনালোকক গাঁৱৰ মানুহে জানিব কাৰোবাক ডক্টৰেট উপাধি দিছে কোনোবা ডাক্তৰ কোনোবা ইঞ্জিনিয়াৰ কোনোবা প্ৰবক্তা কোনোবা অধিবক্তা কোনোবা বুদ্ধিজীৱী কোনোবা জ্ঞানী কোনোবা মানি কাক কি দিছে প্ৰতিভা আপোনালোকেহে জানিব কিন্তু প্ৰতিভাটোৰ প্ৰয়োগ জানিব লাগিব প্ৰয়োগ নাজানিলে আপোনাৰ মোৰ অৱস্থা পৰীক্ষিতৰ দৰে হ'ব পৰীক্ষিতক বৈষ্ণৱ কৰি পঠিওৱাৰ কাৰণেও
বৈষ্ণৱৰ প্ৰয়োগ কৰিব নজনা কাৰণে অভিশপ্ত হ'ল ব্যাসক সেই যুগৰ বিদগ্ধ পণ্ডিত কৰি পঠিয়াইছিলে ভগৱন্তই বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা দক্ষ ব্যক্তি কিন্তু তেওঁ অভিশপ্ত হৈ গ'ল জীৱন্ততে অসুস্থতাত ভুগিব লগা হ'ল কিয় প্ৰয়োগ কৰিব নজনাৰ কাৰণে আজি আমি প্ৰয়োগ কৰিবৰ কাৰণে শিক্ষা ল'ম আজি ভাগৱতৰ প্ৰতিটো কথা আপোনালোকে বিশ্বাসেৰে ল'ব লাগিব যে মৃত্যুমুখী পৰীক্ষিত 7 দিন মাত্ৰ আছে 7 দিন মৰিবলৈ আৰু বাকী আছে মৃত্যুৰ ক্ষণ গণি আছে পৰীক্ষিতৰ যদি 7 দিন আছে আপোনাৰ মোৰ কেইদিন আছে আমাৰো 7 দিনে আজি কি বাৰ মঙ্গলবাৰ অহা সোমবাৰ আজি মঙ্গলবাৰ বা অহা সোমবাৰলৈকে আমাৰ ইয়াত বহি থকা সকলোৰে জন্ম মৃত্যু এই 7 দিনৰ ভিতৰত হ'বই এই 7টা দিনৰ বাহিৰত কোনো জীৱ জন্মও হ'ব নোৱাৰে মৃত্যু হ'ব নোৱাৰে যে আমি অন্তৰ্দৃষ্টিৰে চাওঁ যদি আমাৰো মাত্ৰ 7টা দিনহে আছে গতিকে এই 7টা দিনত দৃষ্টি শক্তি থাকোঁতে শ্ৰৱণ শক্তি থাকোঁতে মুখেৰে কোৱা শক্তি থাকোঁতে হাতেৰে কৰিব পৰা শক্তি থাকোঁতে ভৰিকেইটা আহিব পৰা শক্তি থাকোঁতে এনেকুৱা অনুষ্ঠানলৈ 10 বন কাটি কৰি আহিব দেই তোমাৰ গুণৰ মহিমা দেখিয়াই আনজত কাম দূৰতে তেজিয়া থৈলো আন কামবিলাক দূৰতে ত্যাগ কৰিব পাৰিব লাগিব আপুনি ইয়ালৈ 4 দিন নহা কাৰণে 4 লাখ টকা আপুনি ব্যৱসায়ত লাভ কৰিব পাৰিব কিন্তু হে 4 লাখ টকা আপুনি লগত নিব নোৱাৰে গীতাত কৈছে আনজত ধন দেখা খৰি চলিয়া যাই বিঠা খাইলে দিলে সবে টুটি যায় নামৰ নাহিকে ক্ষয় লাগে মানে বৃদ্ধি হয় ভাগ বাতিলেও বাঢ়ি যায় গতিকে এই নাম ধনৰ ওচৰলৈ যদি আহে এটো লগত যাব হৰিৰ ভগতি পৰম সম্পত্তি ইহ পৰলোকে পায় পৰকালত ধন মাধৱৰ নাম তাক লোৱা গলে বান্ধি এনেকুৱা অনুষ্ঠানলৈ নহাকে নাথাকিব নাহিব পাৰিব কিন্তু আপোনাৰ জীৱটোৱে মানে এই দৈ গুং গাঁৱত বাস কৰিও কান্দি থাকিব লাগিব আজি আপোনালোকৰ এই গাঁওখনত বহুতে কান্দি আছে ভাগৱতৰ মতে কিয় আমাৰ অভাৱ অসীম এটো মানে আমাৰ অৰ্থনীতিয়ে কৈছে অভাৱৰ সীমা নাই নিৰ্দিষ্ট অভাৱবিলাক সীমিত মুখ্যতম অভাৱ 3টা অন্ন বস্ত্ৰ সংস্থাপন আপোনালোকৰ দৈগুং গাঁৱত বাস কৰি থকা কোনোবা গৃহস্থীয়ে দুবেলা দুমুঠি নিজে খাব নোৱাৰাৰ কাৰণে ল'ৰা ছোৱালীক মনে ভবা মতে খুৱাব নোৱাৰাৰ কাৰণে কাষৰ মানুহবোৰে ধুনীয়াকৈ নিজেও খাইছে ল'ৰা ছোৱালীকো খোৱা দেখি অভাৱীজনে কান্দি আছে বস্ত্ৰ সমাজত খাপ খোৱা এযোৰ বস্ত্ৰ নিজে পিন্ধিব নোৱাৰাৰ কাৰণে ল'ৰা ছোৱালীক পিন্ধাব নোৱাৰাৰ কাৰণে ওচৰৰ মানুহবোৰে ধুনীয়াকৈ নিজেও পিন্ধিছে ল'ৰা ছোৱালীকো পিন্ধোৱা দেখি অভাৱীগৰে কান্দি আছে সংস্থাপন থকা ঠাই এতিয়া সুইচ টিপিলে পোহৰ আহিব লাগে সুইচ টিপিলে ফেন ঘূৰিব লাগে সুইচ টিপিলে গিৰ্জাত পানী গৰম হ'ব লাগে সুইচ টিপিলে পানী অহা যোৱা কৰি থাকিব লাগে সকলোবিলাক এতিয়া আমি মানে বিজ্ঞানৰ যুগত সুইচ টিপিয়ে সকলো কাম কৰিব পাৰোঁ এঘৰে সকলো অভাৱ পূৰণ কৰি আছে আন ঘৰে সেইখিনি অভাৱ পূৰণ কৰিব নোৱাৰি কান্দি আছে কিন্তু সীমা একেটাই একে দৈগুং গাঁৱতে বাস কৰিছে গতিকে এই যে দুখ বেদনাবিলাকৰ যে বৈষম্যতা হ'ল ক'ৰ পৰা আহোঁতেই কমকৈ লৈ আহিছে গতিকে আমি ভাগৱত শুনি আমি যাওঁতে যাতে আমি পৰকালত ধন মাধৱৰ নাম তাক লোৱা গলে বান্ধি হয়তো এটিকখনে এৰা আলজাল পাছে মৰিবা কান্দি এই 4টা দিন ভাগৱতৰ ধৰ্ম অনুষ্ঠানলৈ আহি পৰকালত ধন ঘটাৰ সুবিধা পায়ো কোনোবাই যদি নহাকে আছে সেই জীৱই গৈ পিছত কান্দিব লাগিব খাটাং কিন্তু মনত ৰাখিব খাটাং কান্দিব লাগিব কাৰণ সি ধন ঘটাৰ পৰকালত ধন ঘটাৰ সুযোগ ল'ব নোৱাৰিলে গতিকে এটো আপোনালোকে অব্যাহত ৰাখিব মই সমূহ দৈগুংবাসী সমাজলৈ মই আহ্বান জনাইছোঁ আপোনালোকে এনেকুৱা পৰিকল্পনা লওক যে আমি এই ভাগৱত ব্যাখ্যা অনুষ্ঠান প্ৰতি বছৰে পাতি 25 বছৰ হ'লে ৰূপালী জয়ন্তী পাতিম 50 বছৰ হ'লে আমি সোণালী জয়ন্তী পাতিম 60 বছৰত আমি হীৰক জয়ন্তী পাতিম 75 বছৰ হ'লে আমি মহাৰজত জয়ন্তী পাতিম আৰু 100 বছৰ হ'লে আমি শতবাৰ্ষিকী পাতিম এই পৰিকল্পনাৰে সতে আপোনালোকে এই নামঘৰত যদি ভাগৱত অনুষ্ঠান কৰিব পাৰে এইখন গাঁৱলৈ বৃদ্ধ বয়সত জন্মদাতা পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠোৱা জীৱ উত্তৰৰূপে আহিব নোৱাৰিব শাহু বোৱাৰীৰ মাজত মনোমালিন্য ঘটি থকা জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰিব ককাই ভাইৰ মাজত মনোমালিন্য হোৱা জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰিব
সীমা ঘৰীয়াৰ মাজত মনোমালিন্য হৈ থকা জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰিব। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত বাস্তৱ সত্য। যিখন গাঁৱত, যিখন সমাজত, যিটো পৰিয়ালত মানে ভক্তি ধৰ্ম প্ৰচাৰ হৈ থাকিব, ভক্তি মানে পোহৰ, তালৈ কোনো বেয়া জীৱ আহিব নোৱাৰিব। গতিকে আপোনালোকে ভাগৱত শুনাই থাকক উঠি অহা প্ৰজন্মক। আপুনি মানে বৃদ্ধাশ্ৰমৰ সংখ্যা নিজে নিজে কমি যাব। প্ৰতিখন গাঁৱৰ ল'ৰা ছোৱালী যদি সজাগ হৈ যায় ভাগৱত শুনি, তেতিয়াহ'লে আমি ইয়াতেই বৈকুণ্ঠৰ সদৃশ জীৱন যাপন কৰিম। ইয়ালৈকে সত্যযুগ নামি আহিব। আমাৰ ভাগৱতৰ দ্বাদশ স্কন্ধত কৈছে, দূৰ ভৈল কাম ক্ৰোধ লোভ মোহ ছয়, জানিবা তেখনে ভৈলে সত্যৰ উদয়। আমি ভাগৱত শুনাৰ লগে লগে আমি নিজকে চিনি পাম। আপোনালোকে আইনাখন ৰাতিপুৱা গধূলি গা পা ধুই কিয় চাবলৈ যায়? কি কাৰণে যায়? যে আপোনাৰ চেহেৰাটো আগতকৈ ভাল হৈছেনে, বেয়া হৈছেনে, বগাই হৈছেনে, ক'লাই হৈছেনে, শকতেই হৈছেনে, ক্ষীণাইছেনে, গালত মানে মুখত কিবা স্পট পৰিছে নেকি, সেইটো জানিবৰ কাৰণে আমি যেনেকৈ দৈনিক আইনাখনৰ ওচৰলৈ যাওঁ। গুৰুজনাই কৈছে, তুমি জগ জীৱ তোমাক পুজিলে পাই আপোনাক যায়, যেন মুখ শ্ৰীক প্ৰতিবিম্ব মুখ দেখয় দৰ্পণ চাই। আইনাখন চালে যেনেকৈ আমাৰ নিজৰ দেহৰ অৱয়ৱটো জানিব পাৰোঁ, ঠিক তেনেকৈ ভাগৱত শুনিবলৈ অহাৰ লগে লগে আমাৰ হৃদয় আৰু মনটোৰ কথা বুজিব পাৰিম। আপোনাৰ মনটো ভুল পথে গৈছেনে শুদ্ধ পথত আছে? আপোনাৰ হৃদয়খন আপুনি পৰিষ্কাৰ কৰি ৰাখিছেনে লেতেৰা কৰি ৰাখিছে? কাৰণ যিখন হৃদয়ত কৃষ্ণ অৱস্থান কৰি আছে, সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। আমাৰ প্ৰত্যেকৰে হৃদয়তে ভগৱান অৱস্থান কৰি আছে। ভগৱানে কৈছে, মই থকা জেগাখন পৰিষ্কাৰ কৰি ৰাখিব লাগিব। সত্যম শিৱম সুন্দৰম। গতিকে আমাৰ হৃদয়খন, হৃদয়ক বৃন্দাবন বুলি কোৱা হৈছে। বৃন্দ মানে আনন্দ, অবন মানে ৰক্ষণ স্থান। য'ত কৃষ্ণ থাকে সেই জেগাটোৰ নাম বৃন্দাবন। গতিকে আনন্দ, এই হৃদয় আনন্দত আমি থাকিব লাগিব। অৰ্থাৎ এইখন হৃদয়খনত আমি আসুৰিকভাৱে যাতে অৱস্থান কৰিব নোৱাৰে তাৰ কাৰণে গুৰুত্ব দিব লাগিব। কোনবিলাক আসুৰিক ভাৱ? কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, ঈৰ্ষা, হিংসা, কুৰ্চুট, কপট, ঠগ, প্ৰবঞ্চনা, পৰনিন্দা, পৰচৰ্চা, অভিমান, অহংকাৰ, পৰ অন্যায়, জেদ ভাৱ। এই আসুৰিক ভাৱবিলাক যাৰ হৃদয়ত থাকিব, সি ডেকা ল'ৰাই হওক, গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক, শাহুৱেই হওক, পিতৃয়ে হওক, মাতৃয়ে হওক, সেইখন লেতেৰা হৃদয়। লেতেৰা হৃদয়ত কৃষ্ণ চৈতন্য হৈ নাথাকে। কৃষ্ণ চৈতন্য হৈ নথকা হৃদয়খনৰ মানুহে খোলা হাঁহি মাৰিব নোৱাৰে। খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ চেহেৰা ভাল নহয়, কমনীয়তা নেবাঢ়ে, আয়ুস নেবাঢ়ে। বাইবেলত চলমনে কৈছে, মেৰী হাৰ্ট ডুৱেট গুড লাইক এ মেডিচিন, এ ব্ৰকেন হাৰ্ট ড্ৰাই দ্য বোন। যাৰ হৃদয়ত আনন্দ থাকিব, মেডিচিনৰ দৰে কাম কৰিব, চেহেৰা ধুনীয়া কৰিব, কমনীয়তা বঢ়াই দিব, আয়ুস বঢ়াই দিব। ভগৱানে দিয়াতকৈও আপুনি আয়ুস বঢ়াব পাৰিব আজিৰ দৰে যদি ভাগৱত শুনিবলৈ আহে। যাৰ হৃদয়খন লেতেৰা হৈ থাকিব, সি আৰু ঘিউ মৌ খাওক, তাৰ হাড়লৈকে শুকাই যাব। আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে। এতিয়া মনটো আনন্দত ৰাখিবলৈ হ'লে কি কৰিব লাগিব? কপিলে কৈছে মাকক, মা মোৰ সুনিৰ্মল কথা কহন্ত শুনন্ত। যদি জানা পৰিয়ালৰ ল'ৰা ছোৱালীক ক'বা, বোৱাৰী জীয়াৰীক ক'বা, সীমা ঘৰীয়াক ক'বা, বন্ধু বান্ধৱক ক'বা, আলহী অতিথিক ক'বা, ভকত বৈষ্ণৱৰ লগত পাতিবা। আৰু যদি নাজানা কাণ পাতি শুনিবা। শ্ৰোতা নহ'লে মা তুমি কোনোদিন জীৱনত বক্তা হ'ব নোৱাৰিবা। ভাল শ্ৰোতা নহ'লে ভাল বক্তা হ'ব নোৱাৰিবা। মতবিনে চিত্ত আন দেৱত নেদন্ত। আন দেৱতাত মনোযোগ নিদিবা, কাৰণ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। আপুনি মইনো কোন? সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱ, পালনকৰ্তা বিষ্ণুৱেও আপোনাৰ ভগৱন্তৰ মায়াত বন্দী হৈ আছে। ৩৩ কোটি দেৱতা ভগৱানৰ মায়াত বন্দী হৈ আছে, যিবিলাক নিজেই আন্ধাৰত আছে। আন্ধাৰত থকা দেৱতাৰ আশ্ৰয় ল'লে কোনোবাই পোহৰ পাব নেকি? আন্ধাৰত বহি থকা মানুহ এজনৰ কাষত কোনোবা বহিলে পোহৰ পাব নেকি? ক'ত বহিব লাগিব? অৰ্জুনক কৈছে যে মাং প্ৰপদন্তে মায়া মেতাম তৰন্তিতে। হে অৰ্জুন, মই পোহৰ। মোৰ কাষলৈকে যেতিয়ালৈকে তুমি নাহিবা, মোৰ সৃষ্ট আন্ধাৰ দুখ দুৰ্গতিতে তুমি জীৱন কটাব লাগিব।
গতিকে যে যথা মাং প্ৰপদন্তে তং তথৈবু ভজম্যহম মই তোমাৰ হৃদয়তে আছোঁ তুমি যেনেকৈ ভজিবা মই তোমাক তেনেকৈ মনৰ কামনা পূৰণ কৰি দিম আজি আমাৰ ইয়ালৈ ডেকা ল'ৰা নৱ দম্পতীসকল বেছিকৈ আহিব লাগে কিয় তেওঁলোকৰ ভৱিষ্যত জীৱনৰ সৃষ্টিৰ কাৰ্যসূচী সময় আছে তেওঁলোকৰ গতিকে তেওঁলোকে ভাগৱত নুশুনাৰ কাৰণে মনৰ ভাৱনা পূৰণ কৰিব জনা নাই বহুত দম্পতীক মানে বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে লাগে এটা ল'ৰা পায় এজনী ছোৱালী কাৰবাক লাগে এজনী ছোৱালী পায় এটা ল'ৰা গণ্ডগোল ক'ত লাগিল ৰহস্য ক'ত সেই ৰহস্য ভেদ কৰিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে ভগৱানে কৈছে তোমাক ল'ৰা লাগিলে ল'ৰা দিম ছোৱালী লাগিলে ছোৱালী দিম তোমাৰ মই হৃদয়তে আছোঁ মোক কেনেকৈ জনাব লাগে সকলো কথা ভাগৱতত মই গুৰু ৰূপে লিখি থৈ আহিছোঁ ভাগৱত শুনি বুজি তুমি সেইমতে নিবেদন কৰিবা তোমাৰ মনৰ কামনা পূৰণ কৰিবৰ কাৰণে মই মানে হৃদয়তে আছোঁ আজি আমি তাৰ ওপৰত আলোচনা কৰিম গতিকে এতিয়া শ্ৰীকৃষ্ণৰ মিথিলালৈ গমন নামাকৰণৰে সৈতে আমাক এই পাঠৰ দ্বাৰা আমাক কি ক'ব বিচাৰিছে আমি পদবন্ধে আলোচনা কৰিম আৰু আপোনালোকৰ আলোচনাত যদি কিবা বুজিবলৈ অসুবিধা পায় বা যদি কিবা সংশয় থাকে প্ৰশ্ন কৰি যিকোনো প্ৰশ্ন এনি কুৱেশ্যন আপোনালোকে আজিৰ পাঠৰ ওপৰত কৰিব পাৰিব আপোনালোকলৈ মই এই আহ্বানটো জনালোঁ যে প্ৰয়োজন হ'লে আপুনি এই পাঠৰ ওপৰত আজি প্ৰশ্ন কৰিব অন্য প্ৰশ্ন মোৰ লগত বেলেগকৈ ফোন কৰি আপোনালোকে সংশয় দূৰ কৰি ল'ব কিন্তু আজিৰ পাঠৰ ওপৰত যিকোনো প্ৰশ্ন কৰি সকলোৱে বুজি পোৱাত যাতে সহায়ক হয় আপুনি কৰা প্ৰশ্নটোৰ উত্তৰ দিবলৈ যাওঁতে যাতে এই পাঠৰ গোটেই তত্ত্বগধুৰ কথাখিনি যাতে আজি বহি থকা সকলোৱে জানিব পাৰে তেনে প্ৰশ্ন কৰি আপোনালোকে সংশয় দূৰ কৰিব কথা শুনি লেখে গুছে মনৰ সংশয় কৃষ্ণৰ সেৱাত ৰতি তেবেশে বাৰ হয় গতিকে আমাৰ কৃষ্ণ কথা শুনাৰ প্ৰতি আৰু আগ্ৰহ দিনে দিনে বাঢ়ি যাব যেতিয়া আপোনাৰ মনৰ সংশয়বিলাক আমি দূৰ কৰি ল'ব পাৰিম মনে ভবা মতে যেতিয়া কামবিলাক আপোনাৰ হৈ যাব আপুনি কৃষ্ণ কথা নুশুনি কি কথা শুনিব যিটো কথা শুনিলে আপোনাৰ মনৰ কামনা পূৰণ হয় সেইটো কথা নুশুনি আপুনি কি কথা শুনিব এই প্ৰতি আগ্ৰহ বাঢ়ি যাব গতিকে আপোনালোকে প্ৰশ্নটো মই ব্যাখ্যা কৰি থাকোঁতে ঘপকৈ উঠি প্ৰশ্ন নকৰিব কাৰণ মই এটা লাইনত ব্যাখ্যা কৰি থাকিম গতিকে মোৰ ব্যাখ্যাটো সামৰাৰ লগে লগে প্ৰয়োজন হ'লে উঠি পেলাই প্ৰশ্ন কৰিব নহ'লে লিখিতভাৱে দিব আৰু প্ৰশ্নখিনি আজি পাঠৰ ওপৰত কৰিব যিটো পাঠৰ ওপৰত আমি আজি আলোচনা কৰিম তাৰ ওপৰত কিবা সংশয় যদি আছে আপোনালোকে যিকোনো প্ৰশ্ন কৰি আপোনালোকৰ মনৰ সংশয়খিনি দূৰ কৰিবৰ কাৰণে আহ্বান জনাই মই পাঠকক পাঠ আৰম্ভ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ কৃষ্ণ কৃষ্ণ এবে শুনিও ক প্ৰভু কৃষ্ণৰ চৰিত্ৰ ভকতত পৰে যাৰ নাহি মিত্ৰ ভকতৰ স্নেহে হে কৃষ্ণৰ অৱতাৰ ভকতৰ কৃষ্ণদেৱ ইষ্ট নাহি আৰ আছিলন্ত শান্ত এক দ্বিজম জন কৃষ্ণৰ পৰম প্ৰিয় ভকত শোভন ৰামে নামে সুত দেৱ মহা জনত প্ৰখ্যাত শ্ৰৱণতে ঈশ্বৰক কৰিলা সাক্ষাৎ আনে পনস্তাং
গকয়াদি কৰি সৰ্বকৰ্ম কৰি চিনে প্ৰাণ হৰি একে কৃষ্ণ কথা শ্ৰৱণতে ভক্ত ভৈলা ধন্য সুত দেৱ নাম প্ৰভু চিন্তিলা। কৃষ্ণ এতিয়া এই নামাকৰণৰ সৈতে শ্ৰীকৃষ্ণৰ মিথিলালৈ গমন নামাকৰণৰ সৈতে মৃত্যুমুখী পৰীক্ষিতক শুকদেৱে যিজনে মৃত্যুৰ ক্ষণ গণি আছে সেই শুকদেৱে এইখিনি কথাৰ দ্বাৰা পৰীক্ষিতক কোৱাৰ চলেৰে আমাক কি ক'বলৈ গৈছে আমি তাৰ ওপৰত আলোচনা কৰিম। মই পাঠৰ আলোচনালৈ যোৱাৰ আগতে আমাৰ ভাতৃপ্ৰতিম যিগৰাকী টংকনাথ ব্যাখ্যাৰ আসন আমাক এৰি তেখেতে জিৰণি লৈছে, তেখেতক মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তেখেতে অলপ শাৰীৰিক অসুস্থতা ভৰি বিষত কিবা এটা হৈ আছে, ভগৱানে কৃপা কৰক। তেখেতে মই যেতিয়া তেওঁলোকৰ তালৈ গৈছিলোঁ প্ৰথম, তেতিয়া তেওঁ এই বিষয়লৈ মুঠেই অহা নাছিল, মাত্ৰ তেওঁ অতি অনুৰাগী আছিল। আমাৰ ব্যাখ্যা শুনি তেওঁ অত্যন্ত আপ্লুত হৈছিল আৰু মই তেতিয়াই অনুভৱ কৰিছিলোঁ এওঁ ভৱিষ্যতে এজন ভাল ভকত বা ভাগৱত ব্যাখ্যাৰ প্ৰতি অনুৰাগী হ'ব। আৰু আজি আপোনালোকে দেখা পাইছে তেখেতে ভৰি ভগা শৰীৰেও আহি আপোনালোকক দৰ্শন কৰি দুআষাৰ কৈ সান্তনা পাইছে। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে ভগৱন্তই তেখেতক সোনকালে আৰোগ্য কৰক আৰু এই ধৰণৰ আধ্যাত্মিক দিশৰ ওপৰত আলোচনাবিলাক যাতে সমাজত আগবঢ়াই বিয়পাই যাব পাৰে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। এতিয়া আমাৰ এই পদৰ মাজেদি সুকে পৰীক্ষিতক কোৱাৰ চলৰে আমাক কি ক'ব গৈছে আমি তাৰ ওপৰত আলোচনা কৰিম। পৰীক্ষিতক প্ৰথম স্কন্ধৰ পৰা এই শেষ দশমৰ ইমানলৈকে কথাখিনি শুনালে। শুনোৱাৰ পিছত কৈছে এবে শুনি উক প্ৰভু কৃষ্ণৰ চৰিত্ৰ। তোমাক মই আৰু এটা কৃষ্ণৰ চৰিত্ৰ শুনাওঁ, তুমি শুনা। ভকতৰ পৰে যাৰ নাহি মহামিত্ৰ। যিজন ভগৱন্তৰ ভকততকৈ আৰু প্ৰিয় দ্বিতীয় বস্তু নাই। মনত ৰাখিব কথাটো। আমি ভগৱন্তক ভাল পাওঁ, ভগৱন্তই ভকতক ভাল পায়, তেওঁ নিজতকৈও ভকতক ভাল পায়। এই কথা বৈকুণ্ঠ প্ৰায়ণৰ সময়ত উদ্ধৱক উদ্দেশ্যি কৈছে, হে সখা উদ্ধৱ, মই ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া। মই ব্ৰহ্মাকো ভাল পাওঁ, দাদা বলুভদ্ৰকো ভাল পাওঁ, শিৱকো ভাল পাওঁ। এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ। লক্ষীতকৈও পৰম সুন্দৰ মূৰ দেখা ইটো কায়া। মোৰ নিজৰ ভাৰ্যাজনীতকৈ মোৰ নিজৰ দেহটোক মই বেছি ভাল পাওঁ আৰু মোৰ নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ তুমি সম। মই নিজৰ দেহটোতকৈও মই তোমাক ভাল পাওঁ, অৰ্থাৎ ভকতক ভাল পায়। আমি ভগৱন্তক ভাল পাওঁ, ভগৱন্তই নিজতকৈও ভকতক ভাল পায়। সেই ভকতৰ যদি আপুনি আশীৰ্বাদ লয়, ল'ৰা ছোৱালীক যদি আশীৰ্বাদ লয়, তেতিয়া আমাৰ উপকাৰ হ'বনে নহয়? আমাৰ ভাগৱতত কৈছে এতিয়া কাৰো ঘৰলৈ, কাৰো পৰিয়াললৈ, কাৰো সমাজলৈ বৈকুণ্ঠপতি কৃষ্ণ আহি নকয়হি অ হৰি অ ৰাম, অ হৰি হৰতি পাপ ইতি হৰি। এই আমাৰ ভকতে ক'লে এই পৰিয়ালটোৰ সকলো পাপবিলাক প্ৰভু তুমি হৰণ কৰি লৈ যোৱা। অ ৰাম, ৰাম নামত ৰমন কৰি চৈতন্য কৰি ৰাখা, পৰিয়ালটো জীয়া মানুহ কৰি ৰাখা, যাতে মৰা মানুহ কৰি নাৰাখিবা। আমাৰ এতিয়া মৰা মানুহৰ সংখ্যা বেছি, মনত ৰাখিবা দেই। কপিলে মাকক কৈছে, মা সমাজত পৰিয়ালত পৰিৱেশত মৰা মানুহৰ সংখ্যা বেছি। কোনবিলাক মৰা মানুহ? সাধুৰ সংগে কৃষ্ণ কথা নুশুনে যি নৰ, জীয়ন্ততে মৰা সিটো অধম পামৰ। আজিৰ দৰে মন ভাল লগা, মনত আনন্দ লগা কথা শুনিবলৈ যি নাহে,
সি মনত বেয়া লগা কথাই শুনি থাকিব লাগিব যাৰ মনটো সদায় বেয়া লাগি থাকে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে জন্মৰ পৰা আজি তাৰিখলৈকে যাৰ মনবিলাক বেয়া লাগি থাকে সি দেখাতহে জীয়া মানুহ আচলতে মৰা মানুহ মনত ৰাখিব কথাটো গতিকে ভকতৰ আশীৰ্বাদে আমাক জীয়া মানুহ কৰিবৰ কাৰণে ভকতে আশীৰ্বাদ দিয়ে আৰু কাৰো ঘৰলৈ আহি নকয়হি আপোনালোকৰ সচেতন মাক দেউতাকেহে জানিব স্কুললৈ পঠিওৱা ল'ৰাটো বা ছোৱালীজনী কোন বিষয়ত দুৰ্বলতা আছে অংকত দুৰ্বলতা নে ইংৰাজীত দুৰ্বলতা নে সমাজ অধ্যয়নত দুৰ্বলতা নে বিজ্ঞানত দুৰ্বলতা সচেতন মাক দেউতাকেহে জানিব কিন্তু ভাগৱতে কৈছে তুমি মাক দেউতা হিচাপে ছোৱালীজনী ল'ৰাটোৰ কোনো বিষয়ত দুৰ্বলতা আছে বুলি জানি সীমানতে সীমাবদ্ধ কৰিলে নহ'ব তাক সবলতালৈ উত্তৰণৰ পথ তুমি প্ৰশস্ত কৰিব লাগিব কেনেকৈ তোমাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱৰ ওচৰত সেই ল'ৰাটো বা ছোৱালীজনী আনি সেৱা এটা ল'ব আৰু ক'ব প্ৰভু কৃপা কৰি আশীৰ্বাদ অকণমান দিয়ক ছোৱালীজনী ইংৰাজীত বৰ দুৰ্বলতা ল'ৰাটো অংকত বৰ দুৰ্বলতা গতিকে 10 জনে যদি মূৰত হাত দি কয় ঈশ্বৰে কৃপা কৰিব ভালকৈ বছ সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ ভগৱন্ত কাৰো ঘৰলৈ আহি আপোনাৰ ল'ৰা ছোৱালীকেইটা আয়ুষ্মান ভৱ পঢ়া শুনাত ভাল হ'ব ঘৰখনত মংগল হ'ব বুলি নকয় কোনে ক'ব হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা সমস্ত ভূততে আছে ভগৱান সেহি ভাবি সবাকো কৰিবা বহুমান ভগৱান সবতে আছে কিন্তু মূৰ্তিমন্ত হৈ ভকতত আছে গতিকে ভকতৰ যদি সেৱা ল'ব পাৰে ভগৱন্তই আপোনাৰ সকলো মনৰ কামনা পূৰণ কৰিব ভগৱন্ত ভকতৰ কল্পতৰু মানে যি বিচাৰে তাকেই দিব যি বিচাৰে তাকেই য'ত পায় সেইজোপাই কল্পতৰু বৃক্ষ তে ভগৱন্ত কল্পতৰু বৃক্ষ ভাগৱত কল্পতৰু বৃক্ষ ভকত কল্পতৰু বৃক্ষ পাৰিজাত কল্পতৰু বৃক্ষ এইসকলৰ ওচৰত আপুনি যি বিচাৰে তাকেই পাব কিন্তু কল্পতৰু বৃক্ষৰ এটা বৈশিষ্ট্যৰ সম্পৰ্কে ভাগৱতত উল্লেখ কৰিছে কি কল্পতৰু বৃক্ষ যদি সবাটো সমান মাগন্তা জনক মাত্ৰ দেই ফলদান কল্পতৰু বৃক্ষ যদিও সকলোকে বিচৰাটোকে দিব পাৰে কিন্তু উপজাচি নিদিয়ে যি বিচাৰিব সিহে পাব মনত ৰাখিব কথাটো আপুনি বিচাৰিলেহে আপোনাক দিব উপজাচি নিদিয়ে গতিকে আমি সেই ভগৱন্তৰ মানে ভকত মহা মিত্ৰ বুলি কৈছে ভগৱন্তই নিজতকৈও ভকতক ভাল পায় তেতিয়াহ'লে এইটো যদি ভাগৱতৰ মত হয় এইটো যদি বেদৰ মত হয় তেতিয়াহ'লে আমি ভগৱন্তৰ প্ৰিয় হ'বলৈ হ'লে আমি নিজকে কি কৰিব লাগিব নিজকে এজন ভকত কৰিবলৈ যত্ন কৰিব লাগিব পৰিয়ালটোক ভকত কৰিবলৈ আপোনালোকে যত্ন কৰিব লাগিব আমাৰ প্ৰত্যেক মাক বাপেকে ল'ৰা ছোৱালীক যাতে ভকত কৰিব পাৰে তাৰ কাৰণে গুৰুত্ব দিব লাগিব কাৰণ তেতিয়াহে ভগৱন্তই কৃপা কৰিব ভগৱন্ত ভকত বৎসলে অভকতক তেওঁ কেতিয়াও দয়া নকৰে অভকতে কদাচিতো নপাৱে মুকুতি বুলি কৈছে কপিল বদতি মাও শুনা দেৱহুতি অভকতে কদাচিতো নপাৱে মুকুতি আমি যদি অভকত হৈ থাকোঁ আমি কেতিয়াও মুক্তি নাপাম গতিকে আমি জীয়াই থাকোঁতে কেতিয়াও শান্তি নাপাম গতিকে যি মানুহে জীয়াই থাকোঁতে শান্তি পোৱা নাই সেইটো মৰিলে অধোগতি যাব জীৱৰ মৃত্যু নাই জীৱৰ গতি আছে হয় ঊৰ্ধ্বগতি নহয় অধোগতি গতিকে ভাগৱত শুনা মানুহৰ সদায় ঊৰ্ধ্বগতি হ'ব আৰু ভাগৱত নুশুনা মানুহ সদায় অধোগতি যাব সি যিমান ধনৱন্ত বিদ্যাৱন্ত সেইটো পূৰ্বজন্মৰ পুণ্যফলহে আপুনি এই জন্মত ভোগ কৰি আছে ভোগ কৰিবলৈ পাই যদি ঈশ্বৰলৈ পিঠি দিয়ে ঐশ্বৰ্য ভোগৰ মদে মত্ত হোৱা ঈশ্বৰত পৰাংমুখ ভৈল যিটো জন যেন জীৰ্ণ গায়ী আতি দুৰ্ঘোৰ সংসাৰ মহা পংকে পৰি হয় মগন আপুনি পূৰ্বজন্ম পুণ্যৰ ফলে আজি এইখন গাঁৱত আহি আপুনি সুখ ভোগ কৰিবলৈ পায় দৈ গুং গাঁৱত বাস কৰিবলৈ পায় সুখ ভোগ কৰিবলৈ পায় যদি ভকতৰ সংগলৈ নহা হয় ঈশ্বৰৰ কথা নুশুনা হয় মানে ৰাতিপুৱা ধূপ এডাল জ্বলাবলৈ যদি আপোনাৰ সময় নাই তেতিয়াহ'লে আপোনাৰ জীৱনৰ গতি সলাবলৈ ভগৱন্তৰ বেছি সময় নালাগে ভগৱন্তই জীৱবিলাকৰ গতি সলনি কৰি থাকে চক্ৰবৎ পৰিৱৰ্তন্তে দুখানিচ সুখানিচ কোনেও নাভাবিব মই সদায় এই দৈ গুং গাঁৱত ধনী হৈ থাকিম সদায় মই সুখী হৈ থাকিম কোনেও নাভাবিব মই সদায় দুখীয়া হৈ থাকিম সদায় কোনেও নাভাবিব মই দুখত থাকিম মাধৱৰ মায়াৰ কমনে পাৱে অন্ত ঐশ্বৰ্য দৰিদ্ৰ হুৱে দুখী ধনৱন্ত স্বৰ্গীয় নৰকে
নৰকীও স্বৰ্গে যায় সৰ্বকালে সুখ দুখ একো স্থানে নাই সংসাৰৰ সুখ দুখ জানা সবে মায়া তিলেকতে অন্তৰে মেঘৰ যেন ছায়া আকাশত ডাৱৰ বতাহে কোন সময়ত কেতিয়া উৰুৱাই নিয়ে তাৰ যেনেকৈ নিৰ্দিষ্ট নাই আপোনাৰ জীৱনৰ দুখ দুৰ্গতি হৰণ কৰি নিবলৈ ভগৱন্তৰ বেছি সময় নালাগে সেইকাৰণে ভাগৱত শুনি সকলো থাকোঁতেও ঈশ্বৰৰ নাম ল'বলৈ নাপাহৰিব ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে নদন বদন হৈ আছে এয়া আপোনাৰ পূৰ্ব পুণ্যৰ ফল গতিকে সেইখিনি ভোগ কৰিবলৈ পায়ো যি ঈশ্বৰৰ নাম নেৰে অসম্পদ কালত যিজনে ভজয় ঈশ্বৰক নিষ্ঠ কৰি তাৰ অমংগল সকলে গুচয় তাক ৰক্ষা কৰে হৰি সব থাকিও যি ঈশ্বৰৰ নাম নেৰে তাক সদায় ভগৱন্তই ৰক্ষণাবেক্ষণ দি থাকে আমাৰ স্বাভাৱিকতে কি হয় ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ হ'লে নামঘৰলৈ নহা হওঁ ভকতৰ সংগলৈ নহা হওঁ ঈশ্বৰৰ কথা নুশুনো ঈশ্বৰৰ কথা নকওঁ ঈশ্বৰৰ কথা নাগাওঁ ভগৱানে কৈছে তাক মই এদিন গাবলৈ বাধ্য কৰাই দিম কেনেকৈ এনেকুৱা এটা বেমাৰ দি দিম যিটো ডাক্তৰ চিকিৎসা কৰিও ভাল নোহোৱা হ'ব সেইদিনা কিন্তু সি মোৰ মাতিবলৈ বাধ্য হ'ব কি বুলি পাৰ কৰা ৰঘুনাথ সংসাৰৰ সাগৰে গতিকে আপুনি বিপদত পৰি ঈশ্বৰৰ নাম ল'লে ঈশ্বৰে কেতিয়াও সেইজনক ভাল নাপায় বুলি ভাগৱতত উল্লেখ কৰি গৈছে আপদ কালত ত্ৰাহি ত্ৰাহি বোলৈ নুবোলে সম্পদ কালে এ তাংক প্ৰতি তুষ্ট হুইবন্ত ঈশ্বৰ ইটো কোন শাস্ত্ৰে কহে বিপদত পৰিলে ঈশ্বৰৰ নাম লয় সম্পদত নলয় সেইজনক ভাল পায় বুলি ঈশ্বৰে ভাল পায় বুলি কোন শাস্ত্ৰত লিখা আছে আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে মেন ইজ এ ছ'চিয়েল এনিমেল মানুহ সমাজপ্ৰিয় জীৱ গতিকে আমি সমাজৰ লগত সুখ দুখ সকলো সময়তে যি সম্পৰ্ক ৰাখি চলে সেইজন মানুহক সমাজে ভাল পায় কিন্তু আমাৰ কিছুমান মানুহে ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ হ'লে সমাজৰ লগত সম্পৰ্ক নাৰাখে নামঘৰলৈ নহা হয় ভাগৱত শুনিবলৈ নাহে কোনো ধৰণৰ সহযোগিতা নকৰে কিন্তু যেতিয়া তেওঁ ঘৰত বিপদ হয় মানুহ মৰে তেতিয়া কিন্তু সমাজখনৰ দৰকাৰ হয় গতিকে বিপদত পৰি সমাজ বিচাৰে সম্পদত সমাজৰ লগত নচলে সেইজন কেতিয়াও সমাজৰ প্ৰিয় হ'ব নোৱাৰে সমাজক যি বেয়া পায় সেইজন ঈশ্বৰে বেয়া পায় মনত ৰাখিব সমাজে যাক বেয়া পাব ঈশ্বৰে সেইজনক বেয়া পাব সমাজে যাক ভাল পাব ঈশ্বৰে তাক ভাল পাব গতিকে আমি সমাজ প্ৰিয় মানুহ হিচাপে থাকিব লাগিব আৰু নিজকে ভকত কৰিব লাগিব ভকত ভগৱন্তৰ প্ৰিয় ভকত হ'বলৈ কাণত চেলেং গামোচা ল'লেই নহ'ব চেলেং গামোচা ভকত নহয় চেলেং গামোচা আমাৰ এটা জাতীয় পোছাক আমি ভকত হ'বলৈ হ'লে তিনিটা আখৰৰ গুণ থাকিব লাগিব মনত ৰাখিব ভকত এই তিনিটা আখৰৰ বৈশিষ্ট্য যাৰ গাত আছে ডেকা ল'ৰাই হওক গাভৰু ছোৱালীয়ে হওক বোৱাৰীয়ে হওক শাহুৱে হওক পিতৃয়ে হওক মাতৃয়ে হওক যাৰ গাত এই তিনিটা গুণ থাকিব সেইজন ভকত এই ভ আখৰে কি কৈছে ভ শব্দে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত তুষ্ট হুৱন্ত সিজন ভগৱন্তই কাক ভাল পায় মানুহৰ জন্ম পাই যি ৰাতিপুৱা গধূলি গা পা ধুই ধূপ এডাল জ্বলাই তেওঁৰ নাম লয় সেইজনক ভগৱন্তই ভাল পায় মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায় যি ল'ৰা ছোৱালীয়ে মাক বাপেকক সন্মান কৰে মৰম কৰে আদৰ কৰে ভক্তি কৰে কথা শুনে হাক বচন মানে দিহা পৰামৰ্শ মতে চলে সেইজন সন্তান সকলো পিতৃ মাতৃৰ মৰমৰ সন্তান হৈ যদি কোনোবাই মাক বাপেকক শ্ৰদ্ধা ভক্তি নকৰে মৰম নকৰে আদৰ নকৰে সন্মান নকৰে কথা নুশুনে হাক বচন নামানে সেইটো সন্তান কোনো পিতৃ মাতৃ মৰমৰ হ'ব নোৱাৰে এইটো যেনেকৈ বাস্তৱ সত্য আমি কাৰ সন্তান আমাৰ ভাগৱতত কৈছে যিজনৰ টিপিটিত তুষ্ট হ'ব দেও জানিবা সিজন পিতৃ একক কৃষ্ণ দেও আমাৰ সকলোৰে পিতৃ কৃষ্ণ আমি তেওঁৰে সন্তান আমি তেওঁৰ সন্তান হিচাপে তেওঁৰ নাম লৈছো নে নাই তাৰ ওপৰতহে আপোনাক ভগৱানে কিমান ভাল পাব কিমান বেয়া পাব কিমান সুখত ৰাখিব কিমান দুখত ৰাখিব নিৰ্ভৰ কৰিব গতিকে আমি সেই কৃষ্ণক পূজা কৰিবৰ কাৰণে আমাৰ নিজৰ পিতৃ মাতৃৰ দৰে পিন্ধাব খুৱাব নালাগে
সেই কৃষ্ণ পুজিবে দ্ৰব্য লাগে মাত্ৰ নাম তেবে নৰে লভে ধৰ্ম মুখ্য অৰ্থ কাম সেইজন ভগৱন্তক কেৱল মাত্ৰ আমি নামেৰে পূজা কৰিব লাগে নামেৰে পূজা কৰিলে তেওঁ চতুৰ্বৰ্গ সাধনৰ পথ আমাক দি দিব আৰু সেই নাম কাৰো পৰা ধাৰ কৰিব নালাগে হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয় হাজাৰ নাম পুঞ্জীভূত কৰি ৰাখিছে ৰাতিপুৱা গধূলি তাৰ দুটা এটা ক'বলৈ গাবলৈ অভ্যাস কৰিব মাধৱদেৱে কৈছে ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায় সদায় মংগল তাৰ অমংগল নাই ভগৱন্তৰ নাম যাৰ মুখত থাকিব তাৰ ওচৰলৈ অমংগল আহিব নোৱাৰে মনত ৰাখিব এই অভ্যাসবিলাক যাতে আমি ল'ৰা ছোৱালীক সৰুৰ পৰা দিব লাগিব মাক বাপেকে স্কুললৈ যাত্ৰা কৰি ওলাইছে মাক বাপেকে লক্ষ্য কৰি থাকিব লাগিব মাজনী স্কুললৈ যোৱা হয় কৃষ্ণ বুলি কৈ যোৱা আৰু ককাক সেৱা এটা কৰি যোৱা আইতাক সেৱা এটা কৰি যোৱা ককাক আইতাক নাই মাকে ক'ব লাগে দেউতাক সেৱা এটা কৰি যোৱা দেউতাকেও ক'ব লাগে মাকো সেৱা এটা কৰি যোৱা সৰুৰ পৰা যি ল'ৰা ছোৱালীয়ে ভকতক সেৱা কৰিব জ্যেষ্ঠজনক সেৱা কৰিব আশীৰ্বাদ ল'ব সেইটো ল'ৰা ভৱিষ্যত ভাল মানুহ হ'বই ঈশ্বৰৰ ভক্তিপৰায়ণ হ'বই ভগৱানে তেওঁক কৃপা কৰিবই মনত ৰাখিব কথাটো কিন্তু আদৰ্শটো কোনে শিকাব লাগিব আমাৰ জ্যেষ্ঠসকলে জ্যেষ্ঠজনে কৰে যদি গৰিহিত কৰ্ম অন্যনে ভাবে তাকো সেহি মহাধৰ্ম আপুনি ডাঙৰ মানুহ হৈ যদি গুৰু সেৱা নকৰে বাহি গাই খায় তেতিয়াহ'লে আপোনাৰ ল'ৰা ছোৱালীকেইটাই সেই ধৰণে অনুকৰণ কৰিব গতিকে আমি কেতিয়াও যাতে বেয়া নিয়মবিলাক ল'ৰা ছোৱালীৰ আগত দেখুৱাব নালাগিব ল'ৰা ছোৱালীক আমি সৰুৰ পৰাই নীতি ভক্তি আদৰ্শবিলাক আমি দিব লাগিব গতিকে আমাৰ যিটো ল'ৰাই যাবৰ সময়ত কৃষ্ণ বুলি কৈ যাবলৈ শিকাব কৃষ্ণ বুলি কৈ যোৱাৰ লগে লগে যিটোজনে যাই নাম উচৰি তাৰ পাছে পাছে ভ্ৰমন্ত হৰি বৎসক স্নেহ যেন ধেনু ধাৱে ভজিও জানি হেন হৰি পাৱে গাইজনীয়ে যেনেকৈ পোৱালিটো মুখৰ আগত শিয়াল কুকুৰে কামুৰিব নোৱাৰাকৈ লৈ যায় কৃষ্ণ বুলি যাত্ৰা কৰি যোৱা জীৱটোক ভগৱানে তেনেকৈ ৰক্ষণাবেক্ষণ দি যায় এই তথ্যবিলাক আমি নিজৰ নিজৰ ঘৰখনত আমি প্ৰচলন কৰিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে মনত ৰাখিব কথাটো গতিকে ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাক দেখন্ত কৃষ্ণ সমস্ততে সম আত্মা দৃষ্টিত আমাৰ পাৰ্থক্য নাই আপোনালোকে এইখন গাঁৱত থাকিব পাৰে বা এই মানে আপোনাৰ এই নগাঁও বা যোৰহাট বা তিতাবৰ ইয়াত থাকিব পাৰে আমি লখিমপুৰ বা গুৱাহাটীত থাকিব পাৰোঁ আমাৰ ঠাইটোৰহে পাৰ্থক্য আছে আত্মাৰ পাৰ্থক্য নাই আত্মা দৃষ্টিত আমি সকলো ঈশ্বৰৰ সন্তান তোমাৰেহে অংশ আমি যত জীৱজাক আত্মাৰ দৃষ্টিত আমাৰ ডাঙৰ সৰু নাই মতা মাইকী নাই ওখ চাপৰ নাই আপোন পৰ নাই এইবোৰ দেহৰ ধৰ্মহে দেহৰহে মতা মাইকী আছে বগা ক'লা আছে ওখ চাপৰ আছে চুট বড় আছে আপোন পৰ আছে আত্মাৰ নাই আত্মা কেনেকৈ আছে আমাৰ দেহত ঋগ্বেদত কৈছে কে সাগ্ৰ শতভাগস্য শতাংশ চাদিচাত্মক জীৱ সূক্ষ্ম অৰূপ অয়ং সংঘাতিটো হি চিৎকন আমাক যদি কোনোবাই সোধে পৰম ব্ৰহ্মৰ অংশ আমাৰ দেহত কিমান পৰিমাণে আছে এতিয়া ঋগ্বেদক দোহাই দি ক'ব লাগিব চুলিৰ আগ এডাল 10,000 ভাগ কৰি এভাগ ল'লে যিমান সূক্ষ্ম অণু হয় সিমান সূক্ষ্ম অনুৰূপে গুৰি পৰুৱাত যিমান হাতীটোতো সিমান কেঁচুৱা ল'ৰাত যিমান বুঢ়া মানুহটোৰ সিমান দেহৰহে কেঁচুৱা বুঢ়া আছে দেহৰহে ডাঙৰ সৰু আছে আত্মাৰ নাই আত্মা সৰ্বত্ৰতে সমান এই আত্মতত্ত্ব উপলব্ধি যিজনে কৰিব সি জীৱন্ত মুক্ত হৈ যাব তেওঁৰ জীৱনত কোনো দুখ বেদনা আহিব নোৱাৰে ক আখৰৰ তত্ত্ব বুজি যিখন ঘৰৰ শাহুৱেকে আত্মা দৃষ্টিত বোৱাৰীজনী মোৰেই ছোৱালী বুলি ভাবিব আৰু যিখন ঘৰৰ বোৱাৰীজনীয়ে আত্মা দৃষ্টিত শাহুৱেকক নিজৰ মাতৃ বুলি ভাবিব সেইখন ঘৰত শাহু বোৱাৰীৰ মাজত কেতিয়াও মনোমালিন্য হ'ব নোৱাৰে কিন্তু এতিয়া আমাৰ বহুত পৰিয়ালত শাহু বোৱাৰীয়ে দেহ দৃষ্টিত ভাবি থাকে দেহ দৃষ্টিত শাহুৱেকে ভাবে বোৱাৰীজনী এইটো মোৰ ছোৱালী নহয় এই আমুকৰহে জীয়েক আৰু বহুত বোৱাৰীয়ে ভাবে শাহুটো মোৰ মা নহয় নহয় এওঁ আমুকৰহে মা গতিকে দেহ দৃষ্টিত যেতিয়ালৈকে ধৰ্ম আচৰণ কৰিব তেতিয়ালৈকে সেইখন ঘৰত শাহু বোৱাৰী মনোমালিন্যৰ পৰা মুক্ত হ'ব নোৱাৰিব মনত ৰাখিব কথাটো আত্মা ধৰ্ম ল'বৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে ত শব্দে তৰণৰ উপায় শৰণ হৃদয় মধ্যত দেখে কৃষ্ণৰ চৰণ তাকেহে বুলিয় ভকত জানিবা নিশ্চয় নিজে তৰি কুলকো উদ্ধাৰ কৰে এই তিনিটা আখৰৰ গুণ জাগাত আছে সেইজন ভকত তেওঁ ডেকা ল'ৰাও হ'ব পাৰে গাভৰু ছোৱালীও হ'ব পাৰে বোৱাৰীও হ'ব পাৰে
মহিলাও হ'ব পাৰে গতিকে যাৰ গাত এই তিনিটা আখৰৰ বৈশিষ্ট্য আছে তেওঁ ভকত আপোনালোকৰ ঘৰত যদি এজন ভকত থাকে তেওঁ নিজেও তৰিব গোটেই পৰিয়ালৰ জীৱকেইটাক উদ্ধাৰ কৰিব আৰু যদি এজন অভকত থাকে তেওঁ নিজেও মৰিব পৰিয়ালকো মাৰিব আপোনালোকৰ গাঁওখনত যদি এজন অভকত থাকে তেওঁ নিজেও নষ্ট হ'ব গাঁওখনকো ভাঙি চিঙি ঠান কৰি দিব কিন্তু যদি এজন ভকত থাকে তেওঁ গোটেই গাঁওখন কেনেকৈ মিলা প্ৰীতিয়ে থাকিব পাৰো আমি একে আত্মা দেহকিটাহে পাৰ্থক্য এই তত্ত্ব আমাৰ বুজিব লাগিব গতিকে হেজন ভকতৰ ভগৱন্তৰ প্ৰিয় মনত ৰাখিব এই তিনিটা আখৰৰ বৈশিষ্ট্য হ'ব লাগিব অৰ্জুনে তাতেই ক্ষান্ত থকা নাই আৰু জানিব বিচাৰিছে কি বুলি অৰ্জুনে বলন্ত প্ৰভু শুনানা ৰায়ন ভকতৰ কি গুণ অতি প্ৰয়োজন যে তিনিটা আখৰৰ বাদে প্ৰয়োজনীয় আৰু কি গুণ ভকতৰ গাত থাকিব লাগে মোক কোৱা ঈশ্বৰে কহন্ত সখী শুনা ধনঞ্জয় অভকতৰ যি গুণ থাকিবে লাগয় তিনিটা আখৰৰ বাদে আৰু কি গুণ ভকতৰ থাকিব লাগে শুনা ক্ষমাশীল সমদম ইন্দ্ৰিয় সংযম এহি পঞ্চতত্ত্ব ভকতৰ আচয়নিয়ম এই পাঁচটা গুণ থাকিব লাগিব মনত ৰাখিব ক্ষমাশীল সম দম ইন্দ্ৰিয় সংযম পঞ্চতত্ত্ব যিজনে কৰিব প্ৰকাশ সেহিহে জানিব ধৰ্ম নামত বিশ্বাস এই পাঁচটা গুণ যাৰ গাত থাকিব তেওঁহে ধৰ্ম কি বস্তু নামৰ মহিমা কি এই কথা বুজিব পাৰিব